কালি সন্ধিয়া 6:40 মান বজাত আমাৰ দুধনৈ অঞ্চলত দুগৰাকী যুৱতীয়ে সন্ধিয়া সান্ধ্য ভ্ৰমণ কৰি আছিল। সান্ধ্য ভ্ৰমণ কৰি তেওঁলোক আহি থকা অৱস্থাত দুজন যুৱকে তেওঁলোকৰ তাত হাত দিয়ে আৰু শালীনতা হানি কৰাৰ চেষ্টা কৰে। লগে লগে ছোৱালী দুগৰাকীয়ে চিঞৰ-বাখৰ কৰাত ওচৰত থকা লোকসকল গোট খায় আৰু স্থানীয় লোকৰ তৎপৰতাত সেই দুৰ্বৃত্ত দুজনৰ এজনক তাৎক্ষণিকভাৱে তেওঁলোকে কৰায়ত্ব কৰিবলৈ সক্ষম হয়। পাছত সেই যুৱকজনক যাৰ নাম চাৰুক হুছেইন তেখেতক আৰক্ষীৰ হাতত চমজাই দিয়ে আৰু আৰক্ষীৰ ওচৰত অভিযোগ দাখিল কৰে। অভিযোগ পাই আৰক্ষীয়ে আনজন যুৱকক বিচাৰি যায় আৰু বিচাৰি তেওঁক য'ত পায় বিচাৰি পোৱাৰ পিছত যোনডোখৰ ঘটনাটো ঘটিছিলে সেই জেগাটুকুৰালৈ লৈ যোৱা অৱস্থাত তেখেতে আৰক্ষীৰ জিম্মাৰ পৰা পলাবলৈ চেষ্টা কৰে আৰু এজন আৰক্ষী লোকৰ হাতত থকা পিষ্টলটো কাঢ়ি লৈ তেখেতে গুলীচালনা কৰে। তো তেখেতক পলাই যোৱাৰ পৰা আমি বচাবৰ বাবে কৰায়ত্ব কৰিবৰ বাবে আৰক্ষী লোকেও তেখেতৰ ওপৰত গুলীচালনা কৰে আৰু ফলস্বৰূপে তেখেতে এখন ভৰিত আঘাতপ্ৰাপ্ত হয়। উক্ত গুলীচালনাৰ ঘটনাত এখন আৰক্ষী গাড়ীও অকণমান ক্ষতিসাধন হৈছে। পৰৱৰ্তী সময়ত তেখেতক কৰায়ত্ব কৰাৰ পিছত কনকলতা আমাৰ চিকিৎসালয়ত আমি চিকিৎসালয়ত পঠাওঁ আৰু পৰৱৰ্তী সময়ত তেখেতক তেজপুৰ মেডিকেল কলেজলৈ ৰেফাৰ কৰা হয়। তেখেতৰ নাম হৈছে মিৰাজ আলী। হয় সেই যোনখিনিত আমাৰ ঘটনাটো ঘটিছিলে আমি সেই জেগাডোখৰত তেখেতক লৈ গৈছিলোঁ। তো সেইখিনিতে তেখেতে এই ঘটনাটো সংঘটিত কৰে। প্ৰত্যুত্তৰত আৰক্ষীয়ে তেখেতক মানে পলাই যোৱাৰ পৰা ৰখাবৰ বাবে গুলীচালনা কৰিব লগা হয়। হয় আচলতে লাঠি চালনা নহয়, কালি এই ঘটনাটো সংঘটিত হোৱাৰ পিছতে স্থানীয় বহুতকেইটা দল সংগঠনে আহি মহাভৈৰৱ থানাৰ সন্মুখত তেওঁলোকে প্ৰতিবাদ সাব্যস্ত কৰে আৰু প্ৰতিবাদ সাব্যস্ত কৰাৰ লগতে অলপ নিশাৰ শেষৰ ফালে তেওঁলোকে বলপূৰ্বকভাৱে থানাখনত ভিতৰত প্ৰৱেশ কৰিবলৈ চেষ্টা কৰে আৰু থানাখনত অলপ শিলগুটি দলিয়াই ক্ষতিসাধন কৰাৰ চেষ্টা কৰে। সেই সময়ত তেখেতক ডিছপাৰ্চ কৰিবৰ বাবে যিহেতু যিজন আসামী অলৰেডি ধৰা হৈছিলে তেখেতো উক্ত থানাৰ ভিতৰতে আছিলে, সেইকাৰণে আমি তেখেতসকলক কিনিবা আঁতৰাই পঠাবৰ বাবে বুজত অলপমান ঠেলাঠেলি এনেকুৱা ধৰণৰ এটা পৰিস্থিতিৰ সৃষ্টি হয়। পৰৱৰ্তী সময়ত তেওঁলোক ইয়াৰ পৰা আঁতৰি যায় আৰু শান্তি শৃংখলা অটুট ৰাখে।